নমস্কাৰ কাকপথাৰ সাংবাদিক স্বৰ্গীয় পৰাগ ভূঞাৰ বাসগৃহত উপস্থিত সংগীত শিল্পী কংগ্ৰেছৰ মুখপাত্ৰ অজয় ফুকনৰ লগতে প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞা সাক্ষাৎ কৰি পৰিস্থিতি বুজ লয় লগতে কাকপথাৰ আৰক্ষী থানালৈ গৈ সমগ্ৰ ঘটনাৰ উচিত তদন্ত দাবী উত্থাপন কৰে কাকপথাৰ সাংবাদিক স্বৰ্গীয় পৰাগ ভূঞাৰ বাসগৃহত উপস্থিত সংগীত শিল্পী কংগ্ৰেছৰ মুখপাত্ৰ অজয় ফুকন তেখেতৰ জ্যেষ্ঠ ভাতৃ ৰাজনৈতিক নেতা প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাই সাক্ষাৎ কৰে আৰু সমগ্ৰ পৰিস্থিতি বুজ লয় লগতে কাকপথাৰ আৰক্ষী থানালৈ গৈ সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী উত্থাপন কৰে আৰু কাকপথাৰ থানাৰ আৰক্ষী উপ পৰিদৰ্শক অপূৰ্ব দাসক কৰ্তব্যৰত অৱস্থাত থানাৰ ভিতৰত প্ৰহাৰ কৰি বিজেপি নেত্ৰী দীপাঞ্জলি কাকতিয়ে যি লজ্জাজনক কাণ্ড সংঘটিত কৰিলে সেয়া গৰিহণা দিয়াৰ উপৰিও অতি সোনকালে দৃষ্টান্তমূলক শাস্তি বিহিবলৈ দাবী জনায় আমি উপস্থিত হৈছোঁ কাকপথাৰ আৰক্ষী থানাত আৰু আমি গোটেই কথাখিনি আমি তেওঁলোকক লগত সাক্ষাৎ কৰি যিগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছে তেখেতৰ লগত আমি গোটেইখিনি কথা বতৰা পাতিলোঁ আৰু আমি এটা দাবী জনাইছোঁ যে মৌখিকভাৱে আমি এটা দাবী জনাইছোঁ যে পৰাগ ভূঞা ডাঙৰীয়াৰ গোটেই হত্যাৰ যি উচিত তদন্ত হ'ব লাগে আৰু তাতোতকৈ ডাঙৰ কথা যে আমি তেখেতসকলক এটা কথা কৈছোঁ যে যিগৰাকী বিজেপি নেত্ৰী যিগৰাকী এই বিজেপি চৰকাৰৰ ৰক্ষণাবেক্ষণত এতিয়ালৈকে পৰায়ত্ব হোৱা নাই তেওঁ অপৰাধ কৰিছে আচলতে গুৰুতৰ অপৰাধ বুলি ক'ব লাগিব এইখন থানাত আপোনালোকে দেখিছে যিখন কাকপথাৰ থানা এইখন থানাত এগৰাকী এছআই দাস নামৰ এগৰাকী এছআই তেখেতে প্ৰহাৰ কৰিছে আৰু প্ৰহাৰ কৰি এগৰাকী যি অভিযুক্ত আচলতে আসামী আছিলে অভিযুক্ত এগৰাকী অপৰাধী আছিলে সেই অপৰাধীগৰাকীক এইখন থানা পাই তেওঁলোকে সেই যিগৰাকী দীপাঞ্জলি কাকতি নামৰ যিগৰাকী মহিলাৰ ওপৰত অভিযোগ দিছে সেইগৰাকী মহিলাই এগৰাকী আৰক্ষীক প্ৰহাৰ কৰি ইয়াৰ পৰা মোকলাই লৈ গুচি যায় তো এনেকুৱা ধৰণৰ অভিযোগ কৰাৰ পিছত আজি ইমান দিন হ'ল 8 তাৰিখে যি ঘটনা সংঘটিত হৈছিলে আৰু এই ঘটনাৰ স্বৰ্গীয় পৰাগ ভূঞা ডাঙৰীয়াই তেওঁ এগৰাকী সত্যনিষ্ঠ সাংবাদিক সকলোৱে জানে আৰু তেখেতে যিখিনি অন্যায় প্ৰতিবাদ জনায় আৰু এই ইতিমধ্যে আৰক্ষী বিষয়াগৰাকী কৈছে যে আমাৰ হৈ মাত মাতিবৰ কাৰণে আচলতে পৰাগ ভূঞা ডাঙৰীয়াই একেৰাহে তেওঁ বাতৰি পৰিৱেশন কৰিছিলে আৰু সেই মহিলাগৰাকীৰ বিৰুদ্ধে তাৰ পৰিপ্ৰেক্ষিতত তাৰ 5 দিনৰ পিছতেই তেখেতে অপমৃত্যু আচলতে আঁকোৱালি ল'ব লগা হ'ল আৰু সেইকাৰণে গোটেই কথাখিনি যে এই দীপাঞ্জলি কাকতি নামৰ যিগৰাকী মহিলা এই গোটেই কেছটোৰ লগত আচলতে তেখেত জড়িত হৈ আছে নেকি বা তেখেতৰ হত্যা আৰু জড়িত হৈ আছে নেকি বহু ধৰণৰ অভিযোগ উত্থাপন হৈছে কিন্তু বিজেপিয়ে যি ধৰণে ৰক্ষণাবেক্ষণ দিছে অপৰাধীক উচিত শাস্তি বিহিবলৈ বা তদন্ত আওতালৈ সেইগৰাকী মহিলাক আনিবৰ কাৰণে কিয় ভয় খাইছে আচলতে এই বিজেপি চৰকাৰখনে কি কাৰণত আজি ইমান দিনলৈকে সেইগৰাকী মহিলাক ৰক্ষণাবেক্ষণ দিছে এয়া আটাইতকৈ ডাঙৰ কথা এই মুহূৰ্তত আমি তেখেতসকলক আমি আহ্বান জনাইছোঁ যে আপোনালোকৰ ফালৰ পৰা যিমান পাৰে আপোনালোকে চেষ্টা চলাই যাওক কাৰণ কিয় নহ'লে গোটেই অসমৰ পুলিচ প্ৰশাসনক অসমৰ ৰাইজে আচলতে বেলেগ দৃষ্টিৰে চাব আচলতে যিটো আমি নিবিচাৰোঁ পুলিচ প্ৰশাসন বুলি ক'লে সকলোৱে সন্মান কৰে তেওঁলোকৰ ওপৰত আস্থা কমি যাব যদি এগৰাকী বিজেপি নেত্ৰীয়ে আহি পুলিচ থানাত এনেকুৱা ব্যৱহাৰ কৰি পুলিচক প্ৰহাৰ কৰি অপৰাধীক তেওঁ মোকলাই লৈ যাব পাৰে তেনেহ'লে এই ঠাইত এই অঞ্চলত এই অসমত আৰু কি হ'ব নোৱাৰিব যে পৰাগ ভূঞা ডাঙৰীয়াৰ কিয় হত্যা কৰিব নোৱাৰিব এই গোটেই এটা গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰ আছে নিশ্চয় আৰু ইতিমধ্যে গম পাইছে ইয়াতে বহুত ডাঙৰ কেছৰ লগত আচলতে তেওঁ প্ৰতিবাদ কৰিছিলে পৰাগ ভূঞা ডাঙৰীয়াই তাৰ পৰিপ্ৰেক্ষিতত হয়তো আজি এনেকুৱা ধৰণৰ তেওঁ অৱস্থা হ'ল নেকি যি পৰিৱেশৰ আজি সন্মুখীন হ'ব লগা হৈছে সকলোৰে মনত প্ৰশ্ন হৈছে সেইকাৰণে আমি আহিছোঁ আৰু আমি দাবী জনাইছোঁ যদি অপৰাধীয়ে উচিত শাস্তি নাপায় আৰু দীপাঞ্জলি কাকতি নামৰ যিগৰাকী মহিলাই পুলিচক আক্ৰমণ কৰিলে সেইগৰাকী মহিলাক যদি অতি সোনকালে যদি তেওঁলোকে কৰায়ত্ব নকৰে তেনেহ'লে তীব্ৰতৰ আন্দোলন এই প্ৰতিবাদ তীব্ৰতৰ হ'ব লাগিব সমূহ ৰাইজে কাকপথাৰবাসী ৰাইজ অসমৰ ৰাইজে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ জনাব লাগিব যে এগৰাকী পুলিচক হাত তুলিছে কৰ্তব্যৰত অৱস্থাত তাৰ উপৰিও তাৰ কেইদিনমানৰ পিছতেই এগৰাকী নিষ্ঠাবান সংবাদকৰ্মী মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ চাই থাকিব প্ৰতিটো মুহূৰ্তৰ খবৰ বাবে PI নিউজ ধন্যবাদ